ফাইনেলি আজি দিনটো পালেহি দেই মানে চুমৰ বিয়া যিহেতু তাইৰ বিয়া আছিলে 9 দিনীয়া হয় আৰু তাইৰ ভাগৰ বিয়া হৈছিলে তাই শান্তি 1 তাৰিখে তো 9 তাৰিখে তাইৰ ভাগৰ বিয়া কিন্তু মই সেইদিনাখনে আকৌ ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ যিহেতু গম পায় আপোনালোকে এডিট কৰিব লাগে কিবা কিবি বহুত বেছিকৈ কাম ন সেইটো কাৰণে আৰু লাহে ধীৰেকৈ ভিডিঅ'বিলাক ধুনীয়াকৈ আপোনালোকক এটা দুটাকৈ দি থাকোঁ এইফালে চাওক ৰাতিপুৱা কালি যিহেতু মানে মৰ্টেল দিয়া দিনাখন হোৱা বহুত দেৰি হৈ গ'ল আৰু এইফালে গোটেইখনে উঠি মেলি এতিয়া মেহেন্দি লগোৱাত লাগি গৈছে চুমৰটো কালি মেহেন্দি লগোৱা হ'ল আজি আকৌ মানে কইনাই মেহেন্দি লগাইছিল বেলেগক দেৱা মানে কম নহয় তাই একদম ধুনীয়াকৈ চাওকচোন মেহেন্দি লগাই মেলি একেবাৰে ৰেডি হৈ গ'লগৈ আৰু মানে আজি অকণমান উঠাটো দেৰিয়ে হৈ গ'লগৈ যিহেতু কালি ৰাতি একেবাৰে হোৱাই নহ'ল ন সেইটো কাৰণে আৰু ভনীয়েকৰ চাওকচোন মানে একদম পুনৰ গাত একেবাৰে তৰণীয়া নাই বেচেৰীজনীক কালি ৰাতি মানে মেহেন্দি লগাবলৈ নাপালে শুই থাকিলে আজি আকৌ ৰাতিপুৱা লগাইছে আৰু এইফালে চাওক একেবাৰে পদূলিলৈকে পেণ্ডেলটো আপোনালোকক দেখাই দিছোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই এইফালে চাওক এতিয়া আহিলে মানে পানী তুলিবলৈ কাৰণে একেবাৰে ঘৰৰ ওচৰতে তুলিলে তাৰপাছত এতিয়া ধুনীয়াকৈ আহি আছে আগত এইফালে দেখিছে নহয় আমাৰ জিনুবু যোনজনী মানে এতিয়া চুমৰ মাক হৈছে তাই আৰু মানে চাওঁতে বহুত টাইম হৈ গ'ল দেই সোনকালে ধুৱাব লাগে গা কিন্তু মানুহবিলাক আহোঁতে দেৰি কৰিলে এতিয়া কৰিব কি মানুহটোতো লাগিবই ন আৰু ৰাতিও টোপনি ক্ষতি সেইটো কাৰণে অকণমান লেট হৈয়ে গ'লগৈ দেই আৰু এতিয়া চুমক ধুনীয়াকৈ আজি চবৰে আগত একেবাৰে গা ধোৱা হ'ব দেই এইফালে আমাৰ চুম আজি চাওকচোন লেতেৰি চুমজনী আজি চফা হ'ব আৰু দেই মানে 4 দিনীয়া গা ধোৱাৰ পাছত বাৰু তাই প্ৰায় মাজে গা ধুই আছিল নিয়ম নীতিৰে তাইক মানে ধুনীয়াকৈ গা পা ধুৱাই দিব আৰু এইফালে জিনুবই গা ধুৱাই আছে তাৰপাছত ৰিমজিমেও ধুৱাব ৰিমজিমে মানে এতিয়া ৰাতিপুৱা সোনকালে আহি লৈছে চিম্পুল মেখেলা আৰু এনেকুৱা চাদৰ এখন পিন্ধি পিনে তাই যিহেতু এতিয়া গা ধুৱাব লাগিব আকৌ পিঠি তুলি পিনে লৈ যাব লাগিব ন সেইটো কাৰণে এনেকুৱাকৈ আহিছে আৰু চাওক বেৰি তলত এতিয়া এইযোৰ কাপোৰ পিন্ধাইছে আৰু ময়ো ফাইনেলি ৰেডি হৈ মেলি আহিলোঁ আপোনালোকে কেনেকুৱা পাইছে জনাব একো ষ্টাইল কৰা নাই যিহেতু ইমান গৰম আৰু ন কিনো মেকআপ কৰিম আৰু মই মেকআপ নকৰোঁ আপোনালোকেতো জানেই ন আৰু চুমক এই বেৰি তলত পিন্ধোৱা কাপোৰযোৰ আপোনালোকে কেনেকুৱা লাগিছে প্লিজ জনাবচোন দেই আৰু এইফালে আমাৰ নিয়মবিলাক এনেকুৱাকৈ কৰা হয় আপোনালোকৰ সেইফালেনো কেনেকুৱাকৈ পাতে প্লিজ কমেণ্ট কৰি পিনে অকণমান জনাই দিবচোন তেতিয়া ভাল লাগিব এইফালে আমাৰ মা আছে মামীহঁত আছে ৰিমজিম আছে গায়ত্ৰী আছে গায়ত্ৰী হ'ল ৰিমজিমৰ লগৰ হয় একেবাৰে খাছ ফ্ৰেণ্ড আৰু দেই এইফালে চুমৰ ফাইনেলি গা পা ধোৱা মেলা হৈ গ'ল আৰু বাকী এতিয়া এইটো নিয়ম কৰিবলৈ আছে আৰু সেইফালে যে সৰু ছোৱালীকেইজনী দেখিছে নহয় চুমৰ একেবাৰে লগৰ দেই মানে একেবাৰে বেষ্ট ফ্ৰেণ্ড আৰু গোটেইকেইজনী আহিছে আৰু এতিয়া চাউল লৈ পিনে এনেকুৱাকৈ বিয়া নাম গাই থকা হয় আপোনালোকে মানে অকণমান শুনকচোন কেনেকুৱা পায় আপোনালোকে জনাব কিন্তু আগে দিয়া পাছে দিয়া কেনেকুৱা পালে বাৰু আপোনালোকে শুনি ময়ে গাই আছিলোঁ মোৰ ভইচটোতো আপোনালোকে ধৰিব পাৰিছে চাগে ন আৰু ইয়াতে আপোনালোকক এটা কথা কৈ দিওঁ যে প্ৰিয়া বি গোহাঁই নিউ বুলি যোনটো আৰু এটা পেজ খুলিছে ন তাত 1500-1600মান ফলোৱাৰ্ছ আছে সেইটোৱে হেকাৰটোৱে হয় মোৰ প্ৰিয়া বি গোহাঁই আগৰ পেজটোৰ লগত কলাবেশ্যন কৰি ভিডিঅ'বিলাক দি থাকে তো আপোনালোকে তাত ভিডিঅ'বিলাক নাচাব আৰু আপোনালোকে সেই পেজটো একেবাৰে ৰিপৰ্ট মাৰি দিব ইগন'ৰ কৰিব ফ'ল' নকৰিব আপোনালোকে মই বুলি ভাবিয়ে ফ'ল' কৰি দিয়ে ন গম নাপায় আচলতে ছেম মানে মই যদি তাত ফটো এখন আপলোড কৰোঁ আকৌ তাত গৈ পিনে আপলোড কৰি দিয়ে মই যদি ভিডিঅ' এটা দিওঁ নহয় লগালগ দি দিয়ে ইমান হাৰামি মানুহ কিন্তু কেতিয়াও জীয়াই থাকিব নাপায় দেই আৰু এইফালে চাওকচোন মানে চুমক এতিয়া গা ধোৱা মেলা হৈ গ'ল ভিতৰলৈ লৈ গৈছে ভিতৰলৈ মানে কি আৰু এতিয়া ৰভাৰ তলিলৈ লৈ গৈছে তাত এতিয়া ধুনীয়াকৈ সজোৱা মেলা হ'ব আৰু আপোনালোকক সেইটোকে বাৰে কৈ দিছোঁ আপোনালোকে যে মই এতিয়া এইটো পেজ আপোনালোকে দেখিছে কণ্টিনিউ এইটোৱে আপোনালোকে মোৰ 23,000 ফলোৱাৰ্ছ আছে 23,000 এইটোৱে আপোনালোকে ফ'ল' কৰি যাব আৰু আগৰ মানে পেজটো আনিবলৈ কাৰণে চেষ্টাটো কৰি আছোঁ কিন্তু অহা নাই এতিয়া কি কৰিম ন তথাপিতো আৰু এইটোতে বনাই আছোঁ আৰু এইফালে চুমৰ লগৰকেইজনী আহি গ'ল এজনী চুমৰ একেবাৰে খাছ ফ্ৰেণ্ডজনী একদম চুমৰ নিচিনাই দেখিবলৈ কাৰণে দেই চুমক মানে এতিয়া প্ৰথমতে ৰিমজিমে অকণমান সজাই মেলি ল'ব তাৰপাছত এইফালে মেকআপ আৰ্টিষ্ট আহি গ'ল লাকি আৰু তাই ধুনীয়াকৈ মেকআপ কৰি দিব আপোনালোকে মেকআপ আৰ্টিষ্ট যদি লাগে কিবা বিয়াৰ চিয়াৰ কাৰণে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰিব দেই মানে মোক কণ্টেক্ট কৰিলে আৰু মই কৈ দিম এইফালে আহি গ'ল আৰু চুমৰ একদম উৎপাত মানে চুমৰ মেইনকৈ মানে মেকআপটো আৰু মেকআপ আৰ্টিষ্ট আহিলে নাই ফটোগ্ৰাফাৰ আহিলে নাই এই বুলিয়ে কৈ আছে দেই আৰু সেইফালে চুমক লাহেকৈ সজোৱা হৈ গৈছে আৰু এইফালে ৰাইজবিলাকে আমাক খানা খাই আছে এইফালে মামী বাইহঁত গোটেইখনে আহিছে চাওকচোন একদম ধুনীয়াকৈ খানা হৈয়ে গ'ল দেই মোৰতো ভোক লাগিলেই মানে এতিয়া কমচে কম 12:30মান বাজিলে চাগে আৰু ধুনীয়াকৈ খোৱা মেলা হৈ আছে আৰু ভিতৰত গৈ চাওঁ ব'লকচোন ভিতৰৰ মানুহবিলাকে কি কৰিছে এইফালে পেহী এইফালে ভন
ভণ্টি মানে আমাৰ দাই ছোৱালী আৰু এজনী আমাৰ বৌ হয় দেই আৰু ভিতৰত মানে গোপিনীখিনিয়ে ভাত খাই আছে ভাত খোৱা মেলাৰ পাছত নিয়মবিলাক কৰিব আৰু দেই আৰু গৰমত চাওকচোন মোক কেনেকুৱা লাগিছে বাৰু একোৱেই মুখত সনা নাই মানে দেই মই একদম ক'লা মলা লাগিছে ন প্ৰথমতে বোলো ভাতকেইটা খাই লওঁ বুলি ভাবিছোঁ যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু মানে ৰিমজিমে এতিয়া গ'ল কাপোৰ চেঞ্জ কৰিবলৈ কাৰণে আৰু এতিয়া ইয়াত যিবিলাক নিয়ম কৰিবলগীয়া আছে সেইখিনি কৰিব এতিয়া দেই চাওকচোন জিনুবৌ মায়ে কৈছিলে যে জিনুবৌ মানে আজি একেবাৰে অৱস্থা আৰু বেয়া হ'ব ভালকে চুমা খাবি গো ভালকে বনাই দে গো তই চুমা খাই দে 1 সেকেন্ড তাই ঠিক কৰিব যদি বহুত ইনসাল দি আছে মালা নেকলেস দা লাগিছিলে ন কিটা নুগুছিলে বা চুম মুখন যা আৰু মানে আমাৰ ইয়াত ধেমালিবিলাক দেখিছে নহয় কেনেকৈ কৰে আৰু এতিয়া চুমে মানে 3টা সৰু সৰু ল'ৰা ছোৱালী কেনেকৈ ঘূৰায়ে তাৰপিছত মানে লাডু দিয়াৰ পিছত চুমা খাই দিয়ে আৰু এইফালে চুমে একদম গাখীৰ খাই পিনে বেয়া পায় ন একদম মানে চাদৰ তলত গাখীৰ খাবলৈ কাৰণে দিছে তাই যি বেয়া পাইছে মুখখন মানে কেনেকুৱা কৰি গৈছে নহয় তাই মানে বেয়া পাইছে আৰু খাবলৈ কাৰণে মই বোলো খাই লোৱা আৰু এইফালে চুমে সেয়া কাঢ়ি মেলি ল'লে তাইৰ ভোগৰ মানে এতিয়া গোপিনীৰ ওচৰত যোনবিলাক কাম কৰিবলগীয়া আছিলে গোটেইখিনি কৰি মেলি আজৰি হৈ গ'ল আৰু এইফালে আমাৰ চাওকচোন একদম মানে ছোৱালীবিলাক কি ধুনীয়াকৈ সাজি কাচি আহিছে এইফালে আমাৰ পাহি আহিছে আৰু এইফালে চুলবুল পাণ্ডে আহি গ'ল আৰু এইফালে আমাৰ ৰিমজিম আৰু গায়ত্ৰী গোটেইখিনি আৰু মানে প্ৰথমতে কি হ'ল জানে নাই যেতিয়া কইনা ৰেডি হৈ যাব তাৰপাছততো আমাৰ মানে ফটো মাৰিবলৈ চান্স নাই আৰু ন সেইটো কাৰণে আমি আৰু একদম আজি কিমান ফটো মাৰিছোঁ ইয়াৰ পাছত আপোনালোকে ৰ'ব মানে ভিডিঅ'টোৰ পাছত আপোনালোকে পাব মানে কিমান যে ফটো মাৰিলোঁ কৈছোঁ নহয় চব ফটো আপোনালোকক দেখাম আৰু এইফালে আমাৰ ঘৰৰ ওচৰে হয় বিকাশ সি একদম বহুত ধুনীয়াকৈ ফটো মাৰে তো ফটোবিলাক আপোনালোকক দেখুৱাম কেনেকুৱা পাইছে জনাব দেই আৰু মেখেলা চাদৰ দেখিছে নাই একদম আমাৰ মানে একদম ভণ্টিকেইজনীক চালিয়া লাগিছে কিন্তু ন গায়ত্ৰী এইফালে একদম ৰিমজিমক মানে চেম কাপোৰ এযোৰ মানে গিফ্ট কৰিছে তো বহুত বেছিকৈ দেখিবলৈ কাৰণে ভাল লাগিছে আৰু এইফালে ভিতৰত পাক এটা মাৰি আহোঁ বোলক অকল মানে ৰাস্তাত ফটো মাৰি থাকিলেতো নহ'ব ন আমাৰ ৰাইজবিলাক আহি গ'ল আৰু এতিয়া মানে আমাৰ মামীগৰাকী আপোনালোকে প্ৰায় মাজে মাজে দেখি থাকে আমাৰ মানে ছুপাৰ হিট ডান্সাৰ হয় য'ত বিয়া হ'লেও নাচে কিন্তু মোৰ তেল দিয়া দিনাখন নিজেই ইমান নাচি থাকিলেও মানে মামীক নচাৰ ভিডিঅ' কৰিবলৈ কাৰণে থাকিয়ে গ'লগৈ সেইটোৱে অকণমান মনটো কিবা লাগি থাকিলে আৰু মামীক তুলিবলৈ নাপালোঁ কাৰণে আৰু এইফালে চাওকচোন আমাৰ গাঁৱৰে জ্ঞাতি গোটেইখনে ভাত পানী খাইছে আৰু ৰিমজিমে মই মানে আগতীয়াকৈ ভাতটো খাই ল'লোঁ তাৰপাছত এতিয়া গায়ত্ৰী দেৰিকৈ আহিলে নহয় গায়ত্ৰীক মানে ভাত খাবলৈ কাৰণে দি দিছোঁ আৰু এইফালে আমাৰ জিনুবৌ চাওকচোন জিনুবৌয়ে কৈছে ইফালে গ'লেও বোলে মোকে তোল ইফালে গ'লেও মোকে তোল বুলি কৈছে আৰু দেই আৰু মানুহবিলাক লাহে লাহেকৈ মানে বহুত বেছিকৈ আহি গ'ল আৰু এতিয়া চুম ভিতৰত আছে চুমকনো কেনেকুৱা লাগিছে আপোনালোকে নেক্সট ভিডিঅ'তে পাই আছে দেই ৰ'ব